Hello everyone, welcome to Okhma Digital. আজি আমি এইটো ভিডিও তোমালোকৰ ক্লাস 7 ৰ ইংলিছৰ যিখন তোমালোকৰ নতুন কিতাপ দিছে ৰেইনবো 2 তাৰ লেসন নম্বৰ 1 আছে তোমালোকৰ কি নেচাৰ এৰাউণ্ড আস মানে নেচাৰ মানে প্ৰকৃতি এৰাউণ্ড মানে চাৰিওফালে আস মানে আমাৰ গতিকে আমাৰ চাৰিওফালৰ প্ৰকৃতি তাৰ ওপৰত সুন্দৰ এটা তোমালোক পাঠ দিছে লগতে তোমালোকৰ কবিতা এটা দিছে সো ইয়াতে দা উইন এণ্ড লিভছ The Wind and the Leaves বুলি একটা কবিতাও আছে গতিকে আমি এই পাঠটো সুন্দৰকৈ পঢ়িম আৰু লগতে সুন্দৰকৈ আমি অসমত বুজি লম ঠিক আছে তোমালোকে পঢ়িব পাৰিবা লগতে আমি সুন্দৰকৈ শুনাকে বুজি লম গতিকে তোমালোকে চাই যোৱা প্ৰথম পাইতে এটা প্ৰথমতে তোমালোকৰ দিছে কি নেচাৰ এৰাউণ্ড আস মানে প্ৰকৃতি আমাৰ চাৰিওফালৰ যি প্ৰকৃতি আমাৰ প্ৰকৃতি আছে গছ গছনি নদ নদী এইবিলাক আছে না গতিকে ইয়াৰ ওপৰতে সুন্দৰ এটা পাঠ দিছে তোমালোকৰ এতিয়া আমি আৰু কি লিখিছে প্ৰথমতে পঢ়ি যাওঁ ঠিক আছে কি কৈছে তোমালোকে সব প্ৰথমতে লাইন দিছে তোমালোকৰ Close your eyes for a moment and visualize a gentle breeze blowing away the leaves of a tree into the air. কি কৈছে চোৱা Close your eyes. তোমালোকৰ close মানে চকু বন্ধ কৰা হয়নে your তোমালোকৰ eyes তোমালোকৰ চকুকেইটা বন্ধ কৰা for a moment মানে এটা মুহূৰ্তৰ কাৰণে অকণমান তোমালোকৰ চকুকেইটা বন্ধ কৰা and visualize মানে কি কল্পনা কৰতন ভাবিব কৈছে আৰু visualize মানে কল্পনা কৰা বা মনতে ভাবিব কৈছে a gentle breeze কৈছে a gentle breeze মানে এটা মৃদু বতাহ আমি যে এটা খুব ধুনীয়া এটা মৃদু বতাহ বৈ আছে blowing away আৰু উৰুৱাই নিছে blowing away নিছে the leaves মানে গছৰ পাতবিলাক সেই বতাহ জাকে উৰুৱাই নিছে of a tree এজোপা গছৰ into the air মানে air মানে বতাহত তোমালোকৰ এটা চৌকিটা বন্ধ কৰিব কৈছে আৰু কল্পনা কৰিব কৈছে এটা মুহূৰ্তৰ বাবে যে কি এটা মৃদু বতাহ বৈ আছে আৰু সেই বতাহ জাকে গছৰ পাতবিলাক এজোপা গছৰ পাতবিলাক যেন উৰুৱাই লৈ গৈ আছে নেকি তোমালোকক চকুটো মিলি চৌকিটা মুদি মিলি মানে কি কল্পনা কৰিব কৈছে তাৰপিছত তোমালোকে এটা কেইটামান সুধিছে চোৱা নাও আনসাৰ দা ফলোইং কোৱেশ্চনছ আৰু এতিয়া তোমালোকৰ এই তলত কেইটামান প্ৰশ্ন দিছে সেই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক ভাবিব কৈছে বা ক'ব কৈছে চোৱা এক নম্বৰ প্ৰশ্ন কি দিছে হাউ ডু ইউ ফিল তোমালোকে যে চৌকিটা মুদিলা তোমালোকে কেনেকুৱা অনুভৱ কৰিলা হাউ কেনেকুৱা তোমালোকে ডু ইউ ফিল তোমালোকে ফিল মানে কি অনুভৱ তোমালোকে কেনেকুৱা অনুভৱ কৰিলা তোমালোকক ক'ব কৈছে চৌকিটা মুদি হে কল্পনা কৰি তাৰ পৰা তোমালোক কেনেকুৱা অনুভৱ কৰিলা এটো দিছে বি সুধিছে where do you think the leaves go কৈছে where মানে ক'ত do you think তুমি ভাবা think মানে ভাবা the leaves go তুমি যে হাই বতাহ জাকে যে পাতবিলাক উৰুৱাই নিছে সেই পাতবিলাক কলৈ গৈছে leaves go মানে পাতবিলাক কলৈ উৰি গৈছে তোমালোক ভাবিব কৈছে ক'ব কৈছে সি দিছে তোমালোকক do you hear any sound তোমালোকে যে চকুটো মুদি এনে ভাবিছে তোমালোকে কিবা শব্দ শুনিয়ে পাইছানে যে বতাহ জাকে যে উৰুৱাই লৈ গৈছে পাতবিলাক তোমালোক কিবা শব্দ শুনিবলৈ পাইছানে সুধিছে তোমালোকক ফিৰফিৰা বতাহ মানে আমি শব্দ শুনিবলৈ পাওঁ ন তাৰপিছত ডি হৈছে তোমালোক সুধিছে চোৱা do you think the wind and the leaves are whispering to each other what might they have been whispering about কি কৈছে do you think তোমালোকে think মানে ভাবা হয় তোমালোকে ভাবানে কৈছে ভাবানে কৈছে the wind মানে বতাহ জাক and the leaves আৰু এই পাতবিলাক গছজোপা পাতবিলাকে আৰু whispering তেওঁলোকে whispering মানে ফুসফুসাই কথা কোৱা whispering মানে কি হয় ফুসফুসাই কথা পাতিছে to each other তোমালোকে ভাবানে যে each other মানে ইজনে সিজনৰ লগত মানে গছৰ পাতখিলা পাতবোৰে আৰু বতাহ জাকে কিবা ফুসফুসাই কথা পাতিছে বুলি তোমালোকে ভাবানে কৈছে what might they have been whispering about যদি তোমালোকে কথা পাতিছে বুলি ভাবিছা তেতিয়াহলে what might be তেওঁলোকেনো what might they have been whispering তেওঁলোকে কিনো কথা পাতিছে তোমালোকক ক'বলৈ কৈছে তোমালোক ভাবিবলৈ কৈছে তোমালোক চকুকিটা মুদি মিলি ভাবিছ কল্পনা কৰিছাচোন এই প্ৰশ্নকেইটা কি উত্তৰ তোমালোকৰ হ'ব পাৰে ঠিক আছে এতিয়া আমি ইয়াতে চোৱা তোমালোকক দিছে কথা পতা দিছে চোৱা here is an imaginary conversation between the wind and the leaves on a windy day let's read it কি কৈছে তোমালোকক here is an imaginary মানে এটা কাল্পনিক conversation মানে কি কথা বাৰ্তা বা কথোপকথন কৰিব পাৰা কাল্পনিক এটা কথা বাৰ্তা বা কথোপকথন তোমাক দিছে between the wind মানে কি মাজত কাৰ মাজত the wind হে বতাহ জাক and the leaves আৰু হে পাতবিলাকৰ মাজত কথোপকথন এটা তোমাক কাল্পনিক কথা বাৰ্তা দিছে on a windy day মানে এটা বতাহ বলি থকা দিনৰ let's read it আৰু তোমালোকে হেটো পঢ়িব কৈছে চোৱা এটা প্ৰথমতে কৈছে কোনে এ দেখিছা না এইটো ফটো হল তোমালোকৰ বতাহ জাকৰ কথা আৰু এইখিনি হল পাতখিনি কথা কোৱা ঠিক আছে
এইখিনি কথা কৈছে কোনে বতাহজাকে আৰু এইখিনি কথা কোনে কৈছে পাত বিলাকে কৈছে ঠিক আছে এটা বতাহজাকে উইন্ডে কৈছে কি বুলি কৈছে come my friends let's dance and play I will carry you gently কি কৈছে come aha my friends মোৰ বন্ধুসকল বুলি কাক কৈছে পাত বিলাকক কৈছে গছজোপাৰ let's dance আমি নাচো dance মানে dance কৰো and play আৰু কি খেলো কৈছে I will carry মই তোমালোক carry মানে লৈ যাম বা কঢ়িয়াই লৈ যাম you gently তোমালোকক খুব সাৱধানে খুব ভালকৈ gently তোমালোকক মই লৈ যাম কৈছে তাৰপিছত কি কৈছে এতিয়া পাত বিলাক কৈছে where will you carry us কি কৈছে where ক'ত will you carry us তুমি যে তুমি carry মানে কঢ়িয়াই লৈ যা us মানে আমাক কতে তুমি যে কঢ়িয়াই লৈ যাম বুলি কৈছা gently তুমিনো আমাক কলৈ নিবা সুধিছে তেতিয়া বতাহজাকে কি কৈছে চোৱা I will carry you over the hills and the meadows come fast কি কৈছে ক'ত লৈ যাম কৈছে I will carry you তোমালোকক মই কঢ়িয়াই লৈ যাম বা লৈ যাম over the hills মানে সেই পাহাৰ বিলাকৰ ওপৰ ফালে over the hills মানে পাহাৰৰ ওপৰ ফালে and the meadows মানে কি হয় ঘাঁহনি হেউজীয়া ঘাঁহনি বিলাকৰ ওপৰে সেই পাহাৰ বা ওপৰে তোমালোকক মই উৰাই লৈ যাম কাম ফাষ্ট সোনকালে আহা কৈছে তেতিয়া কি কৈছে পাত বিলাকে let's go we want to move freely in the air কি কৈছে let's go বলা তেনেহলে we want to move আমি we মানে আমি want মানে বিচাৰা মই বিচাৰো to move মানে ঘূৰিবলৈ freely মানে মুক্ত মনেৰে in the air আমিও সেই বতাহত আমিও মুক্ত মনেৰে আমিও ঘূৰি ফুৰিব খুজু কৈছে তাৰপিছত ইমানলৈকে ক'লে তাৰপিছত ইয়াতে চোৱা তোমালোক কি কৰিব কৈছে তাৰপিছতে কৈছে ইয়াতে what else do you think the wind and the leaves might say to each other share your thoughts in the class and write them down in the space below কি কৈছে what else do you think তোমালোক কি ভাব মানে তেওঁলোকে যে তোমালোক কি বুলি ভাবা the wind মানে বতাহজাকে আৰু the leaves পাত বিলাকে might say to each other ইজনে সিজনক কি কলে বুলি তোমালোকে ভাবা লাষ্টত আৰু নেক্সট আমি যেমানকে পঢ়িলো তাৰ পিছত let's go and move freely in the air কলে নহয় বলা আমিও মুক্ত মনেৰে বতাহত উৰি ফুৰিব বিচাৰো তাৰ পিছতেনো কি বুলি কয় বতাহজাকে কি কলে আৰু তাৰ পিছত পাত বিলাক কি কলে তোমালোকক ভাবি মিলি ইয়াতে লিখিব share your thoughts তোমালোকৰ যেটো ভাবনা চিন্তা তোমালোকে কি চিন্তা কৰি পাইছা হেতু শেয়াৰ কৰিব কৈছে মানে কবলৈ কৈছে কি কবলৈ কয় বিলাব কৈছে in the class শ্ৰেণীৰ ভিতৰত write them down in the space বিলাক তোমাক হে যি ভাবিছা কি কৈছে বুলি ভাবিছা নহয় হেখিনি ইয়াত তোমাকক লিখিব কৈছে তোমালোকে যিকোনো তোমালোকে ভাবি মিলি লিখিব পাৰা হয়নে আমি এটা লিখিব পাৰছো আমি এটা লিখি দিছো তোমালোকক কি লিখিব পাৰো আমি এতিয়া বতাহজাকে সাপোজ উৰাই লৈ আছে তেতিয়া সুধিছে how you feeling আমি লিখিব how you feeling না সিম্পল কে লিখিছো বেলেগও লিখিব পাৰো আমি ইয়াত লিখিছো কি how you feeling তুমি কেনেকুৱা অনুভৱ কৰিছা কেনেকুৱা পাইছা তুমি যে উৰি ফুৰিছা মলৰ অভিছে কেনেকুৱা লাগিছে তোমাক সুধিছে ধৰিলা তাৰ পিছত বতাহজাকে সাপোজ কৈছে we feeling like birds ধৰিলক আমি we are feeling like birds বা we feeling like birds আমি আমাৰ নিজকে চৰাই নিচিনা লাগিছে বুলি কৈছে সাপোজ এনেকে মই কিবা কল্পনা কৰি তোমালোকে লিখি দিলো তোমালোকে বেলেগও লিখিব পাৰা ঠিক আছে এলাকে বুজি পাইছানে তোমালোকে যে বুজি পত কিবা অসুবিধা হয় মোক কমেন্ট কৰিবা নেক্সট আৰু সুন্দৰকৈ আমি নেক্সট বুজাবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া আমি নেক্সট তোমালোকৰ নেক্সট পেজলৈ যাওঁ 11 নম্বৰ পেজত আছে তোমালোকৰ এটা আমি 10 নম্বৰ পেজত পাইছে 11 নম্বৰ পেজত তোমালোক এটা কবিতা দিছে খুব ধুনীয়া কবিতা সুন্দৰ কবিতা দিছে আমি কবিতাটো পঢ়ো আৰু সুন্দৰকৈ আমি বুজি লওঁ ঠিক আছে বাৰু এতিয়া চোৱা কবিতাৰ নাম কি হয় The Wind and the Leaves মানে এই যে আমি এটা বতাহৰ আৰু পাতৰ কথা পঢ়ি তাৰ সেই কবিতাটো এই পঢ়িম নহয় তাৰ আগতে হেতু আমি এটা সুন্দৰকৈ এটা দি বুজিবলৈ দিলেছে তাৰ পিছত আমি কবিতাটো পঢ়ো কি লিখিছে চোৱা ইয়াতে The Wind and the Leaves মানে বতাহ হে the wind হে বতাহজাক and the leaves আৰু হে পাত বিলাকৰ কথা লিখিছে গছৰ পাতবোৰৰ কথা বতাহ আৰু পাতবোৰনো কি সুন্দৰ কবিতা আছে আমি এতিয়া ইয়াতে এটো পঢ়িলে গম পাম আৰু কবি কোন হয় জৰ্জ কুপাৰ ঠিক আছে আমি এবাৰ সুন্দৰকৈ লাহে লাহে পঢ়ি লওঁ তালৈকে যাতে তোমালোকেও পঢ়িব পাৰা
তাৰপিছত আমি কবিতাটো সুন্দৰকৈ অসমীয়াত বুজি ল'ম হ'বনে ওকে ঠিক আছে এতিয়া চোৱা the wind and the leaves তোমালোকে মোৰ লগে যে পঢ়ি যাব পাৰা ঠিক আছে come little leaves কি হৈছে come little leaves said the wind one day come over the meadows with me and play put on your dress of red and gold summer is gone and the days grow cold পঢ়ি গৈছানে ঠিক আছে soon as the leaves heard the wind's loud call down they came fluttering one and all over the brown fields they danced and flew singing the soft little songs they knew cricket goodbye we have been friends so long little brook sing us your farewell song say you are sorry to see us go ah you will miss us right well we know George Cooper ঠিক আছে পঢ়িব পাইছানে পাইবানে ঠিক আছে আমি আকৌ বা পঢ়ি আৰু সুন্দৰ কৰি প্ৰতিটো ষ্টেঞ্জা আমি বুজি লওঁ ঠিক আছে এটা কি পালো আমি কবিতাটোৰ নাম the wind and the leaves মানে বতাহ আৰু পাতবিলাকৰ কথা লিখিছে ঠিক আছে কি কৈছে come little leaves said the wind one day কি কৈছে come aha little leaves সৰু পাতবিলাক কৈছে little মানে সৰু পাতবোৰ কৈছে aha পাতবিলাক কৈ মাতিছে আৰু aha কৈছে said the window one day said মানে ক'লে the wind one day sorry বতাহ জাগে এদিন কাক ক'লে পাতবিলাকক ক'লে যে aha কৈছে come over the meadows with me and play কি কৈছে come aha over the meadows মানে সেই হেউজীয়া ঘাঁহনি meadows মানে ঘাঁহনি বুজায় আৰু meadows মানে কি বুজায় ঘাঁহনি meadows মানে এই ঘাঁহনিৰ ওপৰ ফালে aha কৈছে with me মোৰ লগত and play আৰু খেলো aha কৈছে put on your dress of red and gold কি কৈছে put on ইয়াতে তোমালোকে চাবা খুব এটা মানে সুন্দৰ কবিবিলাকৰ যিবিলাক তোমালোকৰ চিন্তা নহয় কিমান সুন্দৰ চোৱাচোন তোমাক কৈছে put on your dress তোমালোকে ড্ৰেছ কৰি ল'ব কৈছে কি ড্ৰেছ কৰিব red and gold কি কৈছে তোমালোকে ৰঙা আৰু সোণালী ৰঙৰ ড্ৰেছ জোৰ পিন্ধি লোৱা পাতবিলাক কেনেকুৱা হয় চোৱা পাতবিলাক হেউজীয়া ৰঙৰ হয় ন যেতিয়া নেকি গছৰ পাত থাকে যেতিয়া প্ৰথম হে হয় এইবিলাক হেউজীয়া হৈ থাকে কিন্তু বতাহ জাগে কি কৈছে হেতক তোমাক কেনেকুৱা ড্ৰেছ পিন্ধিব কৈছে ৰঙা আৰু সোণালী ৰঙৰ red and gold এটা তোমালোকে চোৱা যেতিয়া পাতবিলাক সৰিবলৈ লয় তোমালোকে চাবা পাতবিলাক সৰিবলৈ লয় যেতিয়া মানে হিহঁতে যেতিয়া পকা পাতখন কেনেকুৱা ৰঙৰ হয় কিছুমান হালধীয়া হয় কিছুমান ৰঙা হয় সোণালী ৰঙৰ হয় ন সেই সৰিবলৈ বতাহ জাগে কেতিয়া হিহঁতক উৰাই লৈ যায় যেতিয়া নেকি হিহঁতে পকি মিলি সৰু অৱস্থা তেতিয়া হয় গতিকে কৈছে তোমাৰ ড্ৰেছটো ৰঙা আৰু আমি ক'ব পাৰো হালধীয়া বা ৰঙা তেনেকুৱা কিছুমান গছৰ পাত ৰঙা হয় কেতিয়া হালধীয়া সোণালী ৰঙৰ হয় গতিকে কৈছে তোমালোকৰ ৰঙা আৰু সোণালী ৰঙৰ ড্ৰেছটো পিন্ধি লোৱা গৈছে summer is gone and the days grow cold কি কৈছে summer is gone summer মানে যেটো গ্ৰীষ্ম আমি অসমীয়াত আমাৰ এইটো বহুত কিটা ছটা আছে কিন্তু ইংৰাজীত কেটা আছে চাৰিটা মেনলি আছে কি আছে স্প্ৰিং মানে স্প্ৰিং তাৰ পিছত আহিলে কি summer autumn winter এনেকে আছে গতে summerটো আমাৰ ধৰিলো তোমালোকৰ গ্ৰীষ্মকাল যেটো নেকি গ্ৰীষ্মকাল গৰমৰ দিনটো summer দিনটো যেতিয়া নেকি থাকে সেই সময়ত গছৰ পাতলা বৰষুণ পাই মেলি কি হয় হেউজীয়া হৈ থাকে কিন্তু যেতিয়া নেকি গ্ৰীষ্মকাল যায় তাৰে হৰত আহে হৰত হেমন্ত বিশেষকৈ হেমন্ত যেতিয়া হয় নহয় যেতিয়া আটাম চন কৰে তেতিয়া হলে গছৰ পাতবিলাক কি হয় পকি হৰিবলৈ লয় গতিকে কি কৈছে summer is gone গ্ৰীষ্মকালটো গ'ল বাৰিষা কালটো গ'ল and the days grow cold আৰু এতিয়া লাহে লাহে দিনবিলাক ঠাণ্ডা হ'ব উইন্টাৰ আহিব মানে এটা ঠাণ্ডা লাহে ঠাণ্ডা দিন আৰু ঠাণ্ডা দিনৰ লৈ কি হয় তোমালোকৰ ঠাণ্ডা দিন অহাৰ আগে যেতিয়া অটাম সিজন হয়
বা অসমীয়াত ক'বলৈ হেমন্ত কালত কি হয় গছৰ পাতবিলাক পকি সৰিবলৈ লয় গতিকে কৈছে যে সেই বতাহ যাই কৈছে যে আকৌ আমি কৈ দিছো যে কি আহা পাতবিলাক মাতিছে যে কি এদিনাখন বতাহে মাতিছে আৰু অভাৰ দা মিডোজ মানে ঘাঁহনিৰ ওপৰৰ ফালে আহা আৰু খেলো আহা তুমি কি কয় ড্ৰেছযোৰ ৰঙা আৰু সোণালী ৰঙৰ ড্ৰেছযোৰ পিন্ধি লোৱা মানে পকা পাতবিলাক কৈছে সামাৰ ইজ গন মানে যিটো গৰমৰ দিনটো গ'ল এতিয়া লাহে লাহে ঠাণ্ডা দিন আহিব হৈছে গতিকে তুমি আহা মোৰ লগত খেলো আহা বুলি মাতিছে পকা পাতবিলাকক তেতিয়াহে সৰিব গছৰ পাতবিলাক হয় হয় ছয় মান ধুনীয়া হয়নে তাৰ কৈছে soon as the leaves heard the winds loud call কি কৈছে soon মানে লগে লগে as the leaves heard যেতিয়া লগে লগে যেতিয়া নেকি পাতবোৰে leaves মানে পাতবিলাকে যেতিয়া heard মানে শুনা পালে the winds loud call বতাহ জাকৰ loud call মানে খুব ডাঙৰ চিঞৰে মতা যেটো বতাহৰ কথাখিনি শুনি পালে এতিয়া down they came fluttering one and all কি কৈছে down তললৈ মানে they came তেওঁলোকে আহিলে fluttering মানে কি হয় উৰি অহা তেওঁলোকে পাতবিলাকে উৰি আহিছে তললৈ উৰি আহিছে one and all এখনকৈ প্ৰায় গোটেইবিলাক মানে এনেকৈ উৰি বতাহ জাকৰ লগত উৰি আহিছে কৈছে over the brown fields they dance and flew over the brown field মানে brown মানে এটা ৰং হয় মটিয়া ৰং মানে কি কৈছে চোৱা যেতিয়া নেকি তোমালোকৰ ঠাণ্ডা দিনৰ যেতিয়া আটাম হেমন্ত কাল আহে সেই সময়ত কি হয় তলৰ যিবিলাক তোমালোকৰ ফিল্ড বিলাকো কি হয় যে লাহেকে মানে হেউজিয়াৰ পৰা অকমান মটিয়া ৰঙৰ হৈ গৈ সেই ব্ৰাউন ফিল্ডৰ ওপৰৰ ফালে তেওঁলোকে নাচি ডান্স কৰি ফ্লাই মানে উৰি আহিছে কৈছে singing the soft little songs they knew আৰু singing গান গাই মেলি the soft little song মানে খুব কোমল সৰু গান they knew যিটো নেকি গান নিউ মানে জনা দে সিহঁতে জনা মানে যিটো গান নেকি গছৰ পাতবিলাকে জানে আৰু সেই তেওঁলোকৰ গানটো সৰু গান এটা গাই উৰি আহিছে বুলি কৈছে বুজি পাই দিয়া কি কৈছে এইটো চিন্তা তোমালোকে চোৱা soon as leaves heard the winds cloud call যেতিয়া নেকি বতাহ জাকৰ সেই ডাঙৰ মাতাটো শুনিলে তেতিয়া হলে down they came fluttering তেওঁলোকে পাতবিলাকে মানে ললৈ উৰি আহিলে one and all এখিলাকৈ বা এখিলাৰ লগতে এনেকৈ এপাত গোটেইবিলাক এনেকৈ উৰি আহিলে over the brown fields dance and flew মানে সেই মটিয়া ৰঙৰ পথাৰখনৰ ওপৰৰ ফালে বা তাৰ ওপৰলৈ উৰি আহি নাচি উৰি আহিলে আৰু singing the soft little songs তেনেটো নেকি তেওঁলোকে গান গায় যিটো গান তেওঁলোকে জানে সেই গানটো গাই গছৰ পাতবিলাকে নামি আহিলে কৈছে তাৰপিছতে কৈছে চোৱা cricket goodbye we have been friends so long কি কৈছে ক্ৰিকেট মানে তোমালোকে চোৱা ক্ৰিকেট মানে ক্ৰিকেট খেলটো কোৱা নাই এইটো ক্ৰিকেট মানে ধৰিলে তোমাৰ এটা ইনসেক্ট হয় মানে উইচিৰিঙা আমি যেনেকৈ উইচিৰিঙা বুলি কওঁ একচুৱেলি ক্ৰিকেটটো উইচিৰিঙাটোকে বুজায় আৰু তোমালোকে ফৰিঙৰ কথা ধৰিব পাৰা গছৰ পাতৰ ওপৰত যে পৰি থাকে হয় ন ফৰিং বা যেনেকুৱা এটা ফৰিং টাইপৰ ক্ৰিকেট গুড বাই মানে সেই কৈছে যে উইচিৰিঙা গুড বাই বুলি কৈছে উই হেভ বিন ফ্ৰেণ্ডছ so long আমি বহুত দীঘলীয়া সময় ধৰি উই হেভ বিন মানে আমি বন্ধু আছিলো ফ্ৰেণ্ডছ আছিলো কৈছে বন্ধু আছিলো so long মানে বহুত দীঘলীয়া সময়ৰ কাৰণে আমি বন্ধু আছিলো কৈছে মানে তাৰ পাতৰ ওপৰত যেতিয়া নেকি ফৰিং বা উইচিৰিঙা পৰি থাকে সিহঁতে পাতৰ ওপৰতে একেল থাকে ন এটা বন্ধু আছিলো বহুত দিনলৈকে ক্ৰিকেট সেউজীয়া পাতৰ ওপৰত পৰি আছিলে কৈছে লিটিল ব্ৰুক sing us your farewell song লিটিল ব্ৰুক কৈছে ব্ৰুক মানে কি জান নিজৰা বা নদী সেইবিলাক সৰু লিটিল ব্ৰুক মানে সৰু নদী ব্ৰুক মানে এখন জান নিজৰা সেইবিলাক সৰু নদীখনক বা নিজৰাটো কৈছে সৰু নিজৰাটো কৈছে sing us your farewell song আমাক কাৰণে তুমি এটা farewell song মানে বিদায় farewell মানে বিদায় এটা গান গোৱা নাকাক কোন কৈছে সেই সৰু জুইটো কৈছে বা জান জুইটো কৈছে যে লিটিল ব্ৰুক সৰু জান জুইটো কৈছে যে sing us your farewell song তুমি তোমাৰ আমাৰ কাৰণে বিদায় গানটো গোৱা কৈছে say you are sorry to see us go আৰু কোৱা কৈছে you are sorry তুমি দুখী অনুভৱ কৰিছা to see us go আমি যে গৈছুগৈ মানে সেই কাখৰি থকা নিজৰাটো কৈছে যে কি গছৰ পাত খিলাই আমি যে বতাহতে উৰি গৈছুগৈ আৰু আমাৰ কাৰণে তুমি বিদায় গানটো গোৱা আৰু কোৱা যে তুমি দুখী হৈছা বুলি কোৱা গৈছে you will miss us right well we know কৈছে হাই কৈছে আৰু you will miss us তুমি হয়তো আমাক খুব মিস কৰিবা তুমি মিস কৰিবা মানে আমাক খুব মনত পেলাবা মিস কৰিবা right well we know তুমি কৰিবা well আমি জানোৱে তুমি যে আমাক মিস কৰিবা মানে মনত পৰিব সেইটো কথা আমি জানোৱে কৈছে
চোৱা সুন্দৰ কবিতা আৰু দীঘলীয়া কবিতাটো একচুৱেলি বহুত আৰু দীঘলকে আছে ইয়াত তোমালোকৰ এটা দুটা ষ্টেঞ্জা এয়া দিছে ইয়ালৈকে থৈ দিছে গতিকে ইয়াত তোমালোকে বুজি পালানে কবিতাটো ইমান ধুনীয়া কবিতা চোৱা আৰু কবি কোন হয় তোমালোকে মথবা জৰ্জ কুপাৰ ঠিক আছে এবাৰ মই আকৌ এবাৰ ধুনীয়াকৈ এবাৰ ৰিচাইট আবৃত্তি কৰো তোমালোকে এবাৰ চাই যাবা আমি ধুনীয়াকৈ আবৃত্তি কৰো তাৰপিছতে আমি বেলেগ ঠিক আছে কি হৈছে চোৱা The wind and the leaves. Come little leaves, said the wind one day. Come over the meadows with me and play. Put on your dress of red and gold. Summer is gone and the days grow cold. Soon as the leaves heard the wind's loud call, down they came fluttering, one and all. Over the brown fields they danced and flew, singing the soft little songs they knew. Cricket, goodbye, we have been friends so long. Little brook, sing us your farewell song. Say you are sorry to see us go. Ah, you will miss us right well, we know. ঠিক আছে এটা খুব সুন্দৰ কবিতা হয় আমি এটা পঢ়িলো আৰু বুজিবলৈ চেষ্টা কৰিলো তোমালোকে যে ইয়াত কিবা বুজি পোৱা কিবা ঠাই গৈছে তোমালোকে বা পঢ়াত কিবা অসুবিধা হৈছে বুলি ভাবা কমেন্টত কমেন্ট কৰিবা নেক্সট টাইম আমি ভালকৈ আৰু কৰিম কোনো কথা নাই মানে আৰু তোমালোকৰ যিবিলাক ইয়াত এক্টিভিটিজ দিয়া আছে এক্টিভিটিজ বহুতখিনি এক্টিভিটিজ দিয়া আছে তোমালোকৰ প্ৰশ্ন বা এক্টিভিটিজ দিয়া আছে সেইবিলাক আমি নেক্সট টা ভিডিঅত সুন্দৰকৈ গোটেইবিলাক আমি কৰিম তোমালোকে এইটো ভিডিঅৰ ডেসক্ৰিপচন তলত লিংক ফলো পাই যাবা কাৰণ এটা তোমালোকে এইটো ভিডিঅ চাইছান তাৰ লগে তো হিমানটো এইটো আপলোড কৰা হ'ব গতিকে তোমালোকে তাৰাবে তলৰ ডেসক্ৰিপচন চেক কৰিব পাবা নহলে মানে ক্লাস 7 ইংলিশৰ যেন প্লেলিস্ট তাত তোমালোকে সকলো বিৰাক ভিডিঅ পাই যাবা ঠিক আছে আৰু তোমালোকৰ যিকোনো কমেন্ট তোমালোকৰ কোনটো লেসন কেনেকুৱা ধৰণৰ লাগে তোমালোক কি বুজি পোৱা নাই কমেন্টত কমেন্ট কৰিবা আমি নেক্সট ভিডিঅৰ হিবিলাক সুন্দৰকৈ আলোচনা কৰি যাম ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং